নমস্কাৰ মই ডক্টৰ কংকনা ভট্টাচাৰ্য আহক মোৰ ভিডিঅ'লৈকে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছো এটি লাইফষ্টাইল ডিসঅৰ্ডাৰ PCOS। বলক অকমান সহজ ভাষাত বুজিব চেষ্টা কৰোঁ। PCOS অৰ্থাৎ পলিসিস্টিক ওভেৰিয়ান সিন্ড্ৰোম। সিন্ড্ৰোম মানে হৈছে ইট ইজ এ গ্ৰুপ অফ সিম্পটমস, অসংখ্য লক্ষণৰ সমষ্টি। এই কণ্ডিশ্যনটোত মহিলাসকলৰ যেটো নৰ্মেল ওভেৰি অৰ্থাৎ ডিম্বাশয়ৰ সাইজ আছে সেই সাইজটো যথেষ্ট পৰিমাণে বাঢ়ি যায়। কিয় বাঢ়ে? কাৰণ ওভেৰিৰ ভিতৰত কিছুমান সৰু সৰু অসংখ্য পৰিমাণৰ টেমুনাৰ সৃষ্টি হয়, যাক আমি সিস্ট বুলি কওঁ। এই লক্ষণটোৰ মূলত প্ৰধান কাৰণ হ'ল secretion of excessive male hormone in the female body, অৰ্থাৎ মহিলাসকলৰ শৰীৰত যেটো মেল হৰমন এন্ড্ৰোজেন থাকে তাৰ নিখৰণ লগাতকৈ বেছি পৰিমাণত হয়, যাৰ ফলত মেল ক্যাৰেক্টাৰ যেনেকুৱা দাড়ি মুছৰ সৃষ্টি হোৱা, মাহেকীয়াৰ অনিয়মীয়া, হালমইনাৰ সৃষ্টি হোৱা, ওজন বঢ়া আদিৰ দৰে বিভিন্ন লক্ষণসমূহে দেখা দিয়ে। আচ্ছা, এতিয়া ক'বলৈ গ'লে PCOS সিম্পটম বা সিন্ড্ৰোমৰ লগত বিভিন্ন ফেক্টৰছ জড়িত হৈ থাকে, কিন্তু তাৰ ভিতৰত অন্যতম হৈছে ইনসুলিন ৰেজিষ্টেন্স। মানে আমাৰ শৰীৰত যিখিনি পৰিমাণৰ ইনসুলিন প্ৰডাকশ্যন হয়, আমাৰ বডি সেলছখিনিয়ে সেই পৰিমাণখিনিক যথেষ্ট বুলি নাভাবি আকৌ বেছি পৰিমাণত ইনসুলিনৰ প্ৰডাকশ্যন কৰি থাকে। এই কণ্ডিশ্যনটো কেতিয়া হয়? যেতিয়া আমাৰ মাসলছবিলাকে ইনসুলিনখিনিৰ বা গ্লুকোজখিনিৰ সঠিক ব্যৱহাৰ নকৰে। মানে যেতিয়া আমি খোৱাখিনি খাই আছোঁ কিন্তু তাত যিখিনি গ্লুকোজ আছে সেইখিনি বডিত ভালকৈ পাবৰ কাৰণে আমি একো এক্টিভিটি কৰা নাই, মুভমেণ্ট কৰা নাই, যাৰ ফলত আমাৰ বডিত ফেট চেলছবিলাকৰ একুমুলেশ্যন হৈছে, জাগাই জাগাই ফেটছ জমা হৈছে। তো সেই ফেট চেলৰ পৰা এটা ইনফ্লেমেটৰী ৰিয়েকশ্যন আহে, যোনে এই ইনসুলিনৰ সেন্সিটিভিটিটো কমাই দিয়ে। মানে আমাৰ বডিত ইনসুলিনে যিখিনি কাম কৰিব লাগিছিল সেই কামখিনি ঠিকমতে কৰিব নোৱাৰে, যাৰ ফলত বডিত আকৌ নতুন নতুন পৰিমাণৰ ইনসুলিনৰ প্ৰডাকশ্যন হৈ থাকে। আচ্ছা, এই ইনসুলিন যে প্ৰডাকশ্যন হ'ল, সেই ইনসুলিনখিনি গৈ এটা কণ্ডিশ্যনৰ সৃষ্টি কৰে, যাক কোৱা হয় হাইপাৰ ইনসুলিনেমিয়া। এই যে এক্সেচিভ ইনসুলিনখিনি থাকিব সেইখিনি আকৌ ডিম্বাশয়লৈ যাব, গৈ কিনে তাত ষ্ট্ৰাইক কৰিব। তাৰপিছত ডিম্বাশয় যিটো মেল হৰমন এন্ড্ৰোজেন আকৌ বেছি পৰিমাণত নিখৰণ কৰিব, ফলত যিবিলাক মেল কেৰেক্টাৰ আছে সেইবিলাক মহিলা এগৰাকীৰ শৰীৰত দেখা দিবলৈ আৰম্ভ কৰিব। এতিয়া মুখ্যতে আমি ভাবিব পাৰোঁ যে এই সাধাৰণ লক্ষণসমূহৰ পৰা আমাৰ শৰীৰত একো ইফেক্ট নপৰে, কিন্তু এই সাধাৰণ লক্ষণসমূহে গৈ গৈ এটা সময়ত অন্য চিৰিয়াছ কণ্ডিশ্যন যেনেকৈ ডায়েবেটিছ মেলাইটাছ, হাইপাৰটেনশ্যন আদিৰ দৰে ৰোগৰ লগতে এণ্ডোমেট্ৰিয়েল ডিফৰ্মিটিছ আৰু অতিকে সজাগ হ'ব লগা কথা যে মহিলা এগৰাকীৰ তাত ইনফাৰ্টিলিটি কণ্ডিশ্যনৰ সৃষ্টি কৰিব পাৰে। গতিকে ইমানখিনি আমাৰ বডিত খেলি মেলি হ'ব দিয়াতকৈ আহক এটি হেলথি লাইফষ্টাইল আঁকোৱালি লওঁ। আৰু লাইফষ্টাইল ডিসঅৰ্ডাৰৰ প্ৰথম কামটোৱে হ'ল লাইফষ্টাইল মডিফিকেশ্যন, অৰ্থাৎ আমি নিজে কৰিব পৰা একো ঔষধৰ প্ৰয়োজন নোহোৱাকৈ আমাৰ জীৱনশৈলীৰ কিছু পজিটিভ সাল সলনি কৰি এই ৰোগসমূহৰ পৰা হাত সাৰিব পাৰোঁ। আহক আমি সকলোৱে একেলগে হেলথি সুস্থ হোৱাৰ পথত আগবাঢ়ি যাওঁ। ধন্যবাদ।